অসমীয়া হেঁপাহৰ ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চামগুৰিতো দেখিবলৈ পোৱা গৈছে যে ব্যাপক প্ৰস্তুতি। মই বৰ্তমান উপস্থিত আছো চামগুৰিৰ শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ যি বিশ্বম্বৰ দেৱ পুথিভঁৰালৰ যুৱক সংঘৰ সৌজন্যত ইয়াতে বিহু অনুষ্ঠিত কৰিছে। তাৰ বাবে তেওঁলোকে এতিয়া সুন্দৰভাৱে তেওঁলোকে প্ৰশিক্ষণ আৰম্ভ কৰিছে। বিহু নাচৰ লগতে বিহু গীতৰ প্ৰশিক্ষণ তেওঁলোকে চলাই থকা পৰিলক্ষিত হৈছে। কণ কণ যুৱতীসকল বা যুৱকসকলৰ সমান্তৰালভাৱে যুৱতীসকলেও আহি ইয়াতে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। আমি দেখুৱাই আছো পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকসকলক। আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে এগৰাকী যুৱতীয়ে ঢোলত এতিয়া তেওঁ হাত ঘূৰাইছে। অতি সুন্দৰ এক পৰিৱেশ। আৰু তেওঁ আহি এই নৱপ্ৰজন্মৰ কণ কণ শিশুসকলক সেই ঢোল বাদ্যৰ ওপৰত তেওঁ প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হৈছে। স্থানীয় লোক আছে, মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিম আৰু তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে কাৰ সৌজন্যত কেতিয়া আপোনালোকে এই বিহু ভাগ অনুষ্ঠিত কৰিছে। নমস্কাৰ। আচলতে আপোনাৰ ব্ৰহ্মচাৰী সত্ৰ শ্ৰী শ্ৰী বিশ্বম্বৰদেৱ পুথিভঁৰাল আৰু যুৱ সংঘৰ ব্যৱস্থাপনাত 13 দিনীয়া এটি কৰ্মশালাৰে এই প্ৰশিক্ষণ শিবিৰটো আয়োজন কৰা হৈছে। আৰু তাৰ লগে লগে আপোনাৰ বিশেষকৈ 1 বহাগৰ পৰাই আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালিৰ মাধ্যমেৰে গাঁৱৰ কণ কণ ল'ৰা ছোৱালীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে এই প্ৰগ্ৰেমটো আমি ৰাখিছোঁ। যিহেতুকে বৃহত্তৰ ব্ৰহ্মচাৰী সত্ৰৰ এখন ঐতিহ্যমণ্ডিত ক্ষেত্ৰ আৰু ইয়াতে আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমাৰ হয়। আৰু আমাৰ 5 বহাগৰ লগে লগে এই যিসকলে আজি প্ৰশিক্ষণ লৈছে এই প্ৰশিক্ষাৰ্থীসকলৰ জৰিয়তে আমি এটা মুকলি বিহুৰ পৰিৱেশন কৰাৰ ব্যৱস্থা কৰা হ'ব। আৰু নিশাৰ ভাগত সংস্কৃতিৰ আধাৰত এটি নৃত্য অনুষ্ঠানৰ আয়োজন কৰা হ'ব। হয়, নিশ্চিত আমি দেখুৱাই আছো ঐতিহাসিক ব্ৰহ্মচাৰী সত্ৰৰ যি বিশ্বম্বৰ দেৱ পুথিভঁৰালৰ সৌজন্যত যুৱক সংঘৰ সৌজন্যত এই বিহু আয়োজন কৰিছে। অতি সুন্দৰভাৱে তেওঁলোকে ইয়াতে এতিয়া প্ৰশিক্ষণ গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে। অতি সুন্দৰভাৱে বিহু গাই সেই সন্মানী যুৱক যুৱতীসকলক আৰু কেমেৰা পাৰ্চন সামগ্ৰী দেখুৱাই আছো পোনপটীয়াভাৱে ঐতিহাসিক ব্ৰহ্মচাৰী সত্ৰৰ যি বিশ্বম্বৰ দেৱ পুথিভঁৰালৰ যুৱক সংঘৰ সৌজন্যত এই বৰ্ষত তেওঁলোকে বিগত বৰ্ষসমূহৰ দৰে যিহেতু ৰঙালী বিহুটো আদৰাৰ বাবে এই প্ৰশিক্ষণ তেওঁলোকে অনুষ্ঠিত কৰি আহিছে। আমি দেখুৱাই আছো পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকসকলক। আমি পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছে এই পৰিৱেশ। আমি প্ৰশিক্ষকগৰাকীও আছে, কেনেধৰণে আচলতে প্ৰশিক্ষণ আৰম্ভ হৈছে? আমাৰ ইয়াত আপোনাৰ ব্ৰহ্মচাৰী সত্ৰৰ শ্ৰী শ্ৰী বিশ্বম্বৰদেৱ পুথিভঁৰালৰ যুৱক সংঘৰ ব্যৱস্থাপনাত যোৱা 25 তাৰিখৰ পৰা 5 তাৰিখলৈকে এখনি 12 দিনীয়া বিহু নাচৰ আখৰাৰ আমি আয়োজন কৰিছিলোঁ। আৰু আজি আমাৰ 4 নম্বৰ দিন। আমাৰ প্ৰচেষ্টাটো হৈছে আমি গাঁৱৰ কণ কণ শিশুসকলক বিহু নাচৰ বিষয়ে যোনে যিখিনি জানো সেইখিনি যাতে আমি তেওঁলোকক শিকাই আগুৱাই লৈ যাব পাৰোঁ সেইটো উদ্দেশ্যেৰে আমি আখৰাটো অনুষ্ঠিত কৰিছিলোঁ। নিশ্চিতভাৱে এয়া দেখুৱাই আছো আমি ঐতিহাসিক ব্ৰহ্মচাৰী সত্ৰৰ যি বিশ্বম্বৰদেৱ পুথিভঁৰালৰ যুৱক সংঘৰ ব্যৱস্থাপনাত আয়োজন কৰা যি আচলতে কৰ্মশালা, সেই কৰ্মশালা পৰিৱেশ। আৰু তেওঁলোকে এনেধৰণে এতিয়া কণ কণ যুৱক যুৱতীসকলক একত্ৰিত কৰি এই ৰঙালী বিহুটোক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি গঢ়ি তোলা পৰিলক্ষিত হৈছে।